মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাট নুনমাটিৰ ফৰেষ্ট গেটৰ যুৱনগৰত এই চুৰিকাণ্ড যুৱনগৰ নামঘৰৰ পৰা লুটি নিলে নগদ ধনসহ বহু সা সামগ্ৰী নামঘৰৰ লগতে লাগি থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰতো চলালে লুটপাট ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে নামঘৰ আৰু মন্দিৰ পৰিচালনা সমিতিয়ে আমি আপোনালোকক দেখুৱাইছো এয়া মহানগৰীৰ মাজমজিয়াৰ ফৰেষ্ট গেট আছে সেই ফৰেষ্ট গেটৰ নুনমাটিৰ ফৰেষ্ট গেটৰ যুৱনগৰৰ নামঘৰ শিৱ মন্দিৰ আৰু লক্ষ্মী মন্দিৰৰ দৃশ্য এই তিনিওটা ধৰ্মীয় অনুষ্ঠানতেই চোৰে লুটপাট চলালে বুলি জানিব পৰা গৈছে অৱগত কৰিছে আমাৰ আসলতে বহুতখিনি ক্ষতি হ'ল ইয়াতে আমাৰ গডৰেজৰ নাই কমেও 6টামান তলা আছিলে এটা তলাত নাই কমেও 550-600 টকা সমস্ত তলাখিনি ভাঙিলে আৰু স্লেপৰবিলাকত আমাৰ গডৰেজৰ তলা আছিলে সেই তলাবিলাকো ভাঙিলে ভঙাৰ পিছত আমাৰ ইয়াৰে এল ড্ৰপ চিট পানী যিমান দৰ্জা আছিলে নতুন দৰ্জা আমি ইয়াতে লগাইছিলোঁ লগাই পেলাই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিছিলোঁ সেই কনষ্ট্ৰাকশ্যন কৰা এল ড্ৰপ দৰ্জা আদি ভাঙি পেলাই আমাক বহুতখিনি ক্ষতি কৰিলে সেয়ে আমি প্ৰশাসনকো জনাইছোঁ যাতে এই চোৰবিলাকক ধৰি পেলাই বিহিত ব্যৱস্থা ল'ব লাগে যাতে অন্যান্য আৰু নামঘৰ মন্দিৰত যাতে